নমস্কাৰ সকলোলৈকে। আজি দিনটো মোৰ বাবে খুব ভাল লগা দিন। সেয়ে ভাবিলোঁ ৰাতিপুৱা এটা ব্লগ বনাই আৰম্ভ কৰোঁ। ভাবিলোঁ আপোনালোকলৈও আগবঢ়াব পাৰিম। আৰু কাৰণটো হৈছে আজি মোৰ ল'ৰাৰ জন্মদিন। সেই হেতুকে ৰাতিপুৱাৰ পৰা দিনটো কেনেকৈ পাৰ কৰিলোঁ সকলো দেখুৱাই আছোঁ। গা ধুই আহিয়ে প্ৰথমে আমাৰ ঘৰৰ কাষতে থকা মন্দিৰ ভাগলৈ বুলি ওলালোঁ। আৰু ঘৰত কাৰোবাৰ যদি জন্মদিন আহে তেতিয়াহ'লে আমি ঘৰৰ থাপনাত চাকি বন্তি জ্বলোৱাৰ উপৰিও কাষৰ মন্দিৰ ভাগতে আহি মাৰ চৰণত সেৱা জনাওঁ। এয়া আহি পালোহি মন্দিৰ। এয়া মন্দিৰ পিছফালে এই গছজোপাৰ ইয়াতে প্ৰত্যক্ষ আমি সকলোৱে বিশ্বাস আমি ইয়াতে প্ৰথমে চাকি জ্বলাওঁ। আগতে মন্দিৰ নাছিল। এই গছৰ গুৰিতে বহু আগৰে পৰা সকলোৱে চাকি জ্বলাই আহিছে আৰু সময়ৰ লগে লগে মন্দিৰ ভাগ বনোৱা হ'ল। লগতে মা কালীৰ প্ৰতিমা ভাগ স্থাপিত কৰা হ'ল। আৰু এতিয়া এয়া চাকি জ্বলাই মেলি ঘৰলৈ আহিলোঁ। লগে লগে ভোকটো লাগিয়ে গৈছে আৰু কি কৰিলোঁ, চিধা আহিয়ে তৰকাৰী বনালোঁ এখন, ভাতেই খাম বুলি ভাবি ল'লোঁ। আৰু পিছলেতো আৰু কাম আছেই, ভাতকেইটা খাই নল'লেতো কাম কৰিব নোৱাৰিম ন। আৰু তাৰ পাছতে খাই বৈ আজৰি হৈ এয়া পায়সৰ কাৰণে গাখীৰ গৰম কৰি আছোঁ। আৰু ইফালে খেজুৰ গুড় অনা আছিলে, খেজুৰৰ গুড় দি এয়া পায়স বনাই আছোঁ। আৰু এইফালে খোৱা বোৱা যোগাৰটো চলিয়ে থাকিব, হৈয়ে থাকিব। আৰু যিটো অপেক্ষাত বহুত দেৰিৰ পৰা আছিলোঁ, ফাইনেলি সেইটো আহি পাই গ'লহি, কেকটো। এয়া কেক আহি পাই গ'লহি। ল'ৰাই আকৌ নাজানে দেই কেক দিব বুলি। সি আচলতে বাৰ্থডে নকৰোঁ বুলি কৈ আছিলে। এক্সাম চলি আছে, বাৰ্থডে বোলে নালাগে মা থোৱা, কাকো নামাতো। সেইকাৰণে লগৰকেইটা মাতিবলৈ নহ'লে আৰু, কাৰণ চবৰে এক্সাম ন। সেইটো কাৰণে ধৰা আহিবও অকণমান অসুবিধা হয়। আৰু বিশেষকৈ যেতিয়া লকডাউনটো হৈ গ'ল তেতিয়াৰ পৰা এক্সামবিলাক চেঞ্জ হৈ গ'ল, আগৰ নিচিনা নহয়, সকলোৱে জানে। গতিকে আৰু কেইবছৰমানৰ পৰা বাৰ্থডেটো এনেকৈও ঘৰতে পতা হয়, মা দেউতাহঁতক ওচৰত এনেকৈ কেইজনমানক মতা হয় আৰু এয়া বাৰ্থডে নিয়মবিলাক হৈ গ'ল, চবেই আশীৰ্বাদ কৰিলে। তাৰ পাছতে আৰু ফটো শ্বুট অলপ হৈ গ'ল আৰু সেইটো জানে আৰু সকলোৱে। মাংস বনাবলৈ বাকী আছে, কেকটো কাটি ল'লোগে। তাৰপিছত এতিয়া সকলোকে কেক দিম, তাৰপিছত মাংস বনাম, তাৰপিছত পাৰ্টি। এয়া মাংস বনাই আছোঁ দেই। আৰু শুকান মাংসৰ কাৰণে এয়া কলিজা আৰু ভাল ভাল মাংস কাৰণে উঠাই আছোঁ। বাকীটো অকণমান আৰু গ্ৰেভি কৰিম পানী দি। আৰু আজি বাৰ্থডে স্পেচিয়েলৰ মেনুখনত কি কি আছিলে অকণমান আপোনালোককো দেখুৱাই দিওঁ বুলি ভাবিছোঁ। এফালে মাংস বনাই আছোঁ, এইফালে বেঙেনা ফ্ৰাই কৰি আছোঁ, আৰু এইফালে হৈ গ'ল চালাড, আৰু এয়া এগ কাৰী, আৰু এইফালে হৈছে মিক্স ভেজ ফ্ৰাই, আৰু এইফালে হৈছে বিলাহী দাইল, আৰু এয়া পায়স আছিলে। সকলোকে দিলোঁ যে ইমানকণ বাচিলে। আৰু মোৰ ৰেচিপিটো মোৰ MN কিটচেনটোত ইনষ্টাগ্ৰামত মই শ্বেয়াৰ কৰিম, আপোনালোকে যদি ইচ্ছা কৰে সেইটো ফ'ল' কৰিব। আৰু ইমানেই আছিলে আজি বাৰ্থডে স্পেচিয়েল খানা বুলি, সেয়াই আপোনালোকক দেখালোঁ আৰু অকণমান। আৰু ভিডিঅ'টো বনালোঁ, কেনেকৈ উপস্থাপন কৰিব পাৰিছোঁ নাজানো। যদি আপোনালোকৰ ভাল লাগি থাকে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে নিশ্চয় ফ'ল' কৰিব। আজিলৈ আহোঁ তেন্তে, সকলোৱে ভালে থাকক, ধন্যবাদ।